নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৰহাটত আছোঁ, যিহেতু এতিয়া আজি গৈ আছোঁ আনন্দ মেলা চাবৰ কাৰণে। হৈ আছে আজি বহুদিনৰ পৰা, আৰু লগতে যোৰহাট বৰুৱা চাৰিআলিত আগৰ পৰাই থকা যিখন নেহেৰু উদ্যান, সেইখন নতুনকৈ আকৌ ধুনীয়াকৈ বনালে আটকধুনীয়াকৈ, তাকে বোলো গৈ চাই আহোঁ। তো বলক আপোনালোকো আমাৰ লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব খালি দেই। এয়া আমি পালোহি নেহেৰু পাৰ্ক। এতিয়া ইয়াতে আমি টিকট কাটি ল'ব লাগিব, ইফালে আছে। আৰু ইয়াতে পাৰ পাৰ্চন 10 টকা, আৰু শিশুসকলৰ কাৰণে এণ্ট্ৰি ফিজ নাই সম্ভৱ দেই। বিশেষ ভালকৈ নাজানো বাৰু, সেইটো সোধাও নহ'লে। আমাৰ 10 টকাকৈ আমাৰ 3জন গৈছিলোঁ আমি, তো লগৰ এগৰাকী আৰু দীপ আৰু মই। তো আমাৰ 30 টকাকৈ আমি দি পেলাই সোমালোঁ। এতিয়া ব'লকচোন ভিতৰখন অকণমান চাওঁ, কেনেকুৱা কি আছে, ক'ত কি আছে সকলোবিলাক। বিশেষকৈ পাৰ্কখন যি দেখিলোঁ, মই জানিলোঁ যে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি মানে ভাল পাব আৰু সিহঁতি আহি পেলাই, কাৰণ খেলিবৰ কাৰণে বিভিন্ন ধৰণৰ সা সৰঞ্জামবিলাক আছে, ঝুলনাৰ পৰা আদি কৰি মানে বিভিন্নবিলাক আছে। আৰু ডাঙৰ পেৰেণ্টছসকল যাব পাৰে, লগতে ওচৰতে বহিব পৰাকৈ, ভালদৰে কিবা এটা খাব পৰাকৈ তেনেকুৱা সৰু সুৰা আছে আৰু সুবিধাবিলাক। লেকমি ফাউন্ডেশন লগ 50 টাকা, লেকমি আলমিরা লগ 50 টাকা, এগুলো করতে 50 টাকা। এতিয়া আমি আহিলোঁ মেলা চাবলৈ। তো মেলাত সোমাই চব 50 টকাই দেই, লেকমি ফাউণ্ডেশ্যনৰ পৰা আদি কৰি 50 টকা। এতিয়া বস্তুটো কেনেকুৱা সেইটোহে নাজানো, বাট যি হওক এতিয়া ব'লকচোন ভিতৰলৈ যাওঁ, মেলাখনৰ ক'ত কি ওলাইছে চাওঁগৈ। আৰু ইয়াত চাওকচোন, বাপৰে ইমান ভাল লাগিছে, মানে সৰু সৰু ল'ৰা ছোৱালীয়ে বিৰাট ফূৰ্তি কৰিছে, এনজয় কৰিছে। কিন্তু মোৰ হ'লে এই ডাঙৰ ডাঙৰ চকৰি বা কিবাত উঠিবলৈ ভয় লাগে, ফটো উঠা নাই, মই জাষ্ট মাত্ৰ চাব আহিছোঁ। আৰু ফুলি চুলি কিবা তেনেকুৱা পাওঁ নেকি, সেইবোৰ ল'ম বুলি আহিছোঁ, কাৰণ ফুলি যিমানেই নলওঁ লাগিলে, নিপিন্ধোৱে লাগিলে, কিন্তু লৈ পেলাই বহুত ভাল পাওঁ। তাৰপিছত এইয়া ডাঙৰ চকৰিত মানুহ উঠিছে, আৰু লাহে লাহে উঠিবলৈ মন এটা আছিল, কিন্তু ভয় লাগে মূৰ ঘূৰাই বুলি, কিন্তু নুঠিলোঁ। আৰু তেনেকৈ চানা খালোঁ, ফুচকা খালোঁ, আইচক্ৰীম খালোঁ, সেই খাই বৈয়ে মুঠতে এনজয় কৰিলোঁ মেলাত। এইটো চাওকচোন, বাপৰে বাপ কি ভয়ংকৰ, গোটেই মানুহ চিঞৰি, মানে এতিয়া মই আপোনালোকক চিঞৰখিনি দিব পৰা নাই, কাৰণ ইয়াতে বহুত গান চান বাজি আছে, কপিৰাইট লাগি যাবৰ কাৰণে, কিন্তু সাংঘাতিক ভয়ংকৰ চিঞৰিছে। কিছুমানৰ মোবাইল সৰি পৰিছে, কিছুমানে বমি কৰিছে, কিবা কিবি আৰু নামি আহি পাই দেখিছোঁ মানুহৰ অৱস্থা কাহিল। সেয়াই আছিলে মেলা। আৰু মেলাৰ পৰা মই ফুলি দুযোৰ ল'লোঁ, আৰু লগতে মাৰ কাৰণে চেইন এডাল লৈ আহিলোঁ। তো ইমানেই। এতিয়া ঘৰ আহি পাই পেলাই মই বনাব লৈছোঁ ইয়াত পোলাও। মায়ে চিকেনখিনি বনাই থৈছিলে, তো মই কৈ থৈ গৈছিলোঁ পোলাওখিনি মই বনামেই। ইয়াৰ প্ৰথমতে ৰিফাইন তেলত মই কাজু আৰু কিচমিচখিনি অকণমান ভাজি ল'লোঁ ৰঙচুৱা হোৱাকৈ। তাৰপিছত এইখিনি উঠাই লৈ পেলাই ইয়াতে দিলোঁ তেজপাত আৰু পিঁয়াজ এটা মিহিকৈ কাটি পেলাই, আৰু এইখিনি দি পেলাই অকণমান ভাজি ল'লোঁ। আৰু যেতিয়ালৈকে এইখিনি গল্ডেন ব্ৰাউন নিচিনা হৈ নাযায় তেতিয়ালৈকে ভাজিম। আৰু চাউলখিনি মই 2 কাপ
মানে চাউল আঢ়ৈ কাপ দেই, আঢ়ৈ গিলাচৰ পানী খোৱা গ্লাছটোৰে সেইটো জোখতেই চাউলখিনি মই ধুই পেলাই অকণমান শুকোৱা মানে পানীটো নিগৰি যোৱাকৈ মই ৰাখি থৈছিলোঁ 1 ঘণ্টামান, তেতিয়া মানে ফচফচীয়া হয়। তাৰপাছত ইয়াতে মই কাটি লৈছিলোঁ বিনছ আৰু গাজৰখিনি আৰু তাতে দিলোঁ মই আদা নহৰু পেষ্টখিনি একেলগে দিলোঁ। তাৰপাছত এয়া দেখিছেনে চাউলখিনি এনেকৈ ৰাখি থৈছিলোঁ যে ফুটা লগা সেইখনত, তো তেতিয়া মানে এই চাউলখিনি জৰজৰীয়া পানীটো ওলাই যোৱাৰ পাছত তাৰ চাউলখিনি দি পেলাই এইখিনি গোটেইখিনি ভালদৰে ভাজি পেলাই অকণমান মানে যাতে সেই কেঁচা চব্জিখিনি অকণমান ভাজ খায়, তাৰপাছত চাউলখিনি একেলগে গোটেইখিনি ভাজি ল'ম। আৰু ইয়াতে আপোনালোকে ঘিউ দিব পাৰে, মই বেছি ঘিউ দিয়া নাই, বেছি মানে আভুক হৈ যায় কাৰণে মই সেয়া নিদিওঁ, ৰিফাইন তেলতে বনাওঁ। আৰু এতিয়া মই ইয়াতে দিছোঁ অকণমান নিমখ আৰু অকণমান চেনিটো আপোনালোকে তেলত দিওঁতে ভাজি ল'ব পাৰে, কিন্তু তেলতে দিলে মানে কি হয় অকণমান লাগি যায়, সেইটো কাৰণে পাছতে দিব। আৰু চেনিটোৱে পোলাওটোৰ কালাৰটো অকণমান ধুনীয়া কৰে আৰু বেলেগ একো নাই, আৰু মিঠা সোৱাদ এটা আহে। তাৰপাছত ইয়াত এইখিনি ভাজাৰ পাছত ইয়াতে মই সেই কাজু আৰু কিচমিচখিনি যে ভাজি পেলাই উঠাই ৰাখিছিলোঁ সেইখিনিও একেলগে দি দিলোঁ। অলপ সময় এনেকৈ ভজাৰ পাছত দেখিছেনে কালাৰটো অকণমান ৰঙচুৱা নিচিনা হৈছে চেনি দিয়াৰ কাৰণে। আৰু ইয়াতে মই পানী দিলোঁ, এতিয়া আঢ়ৈ কাপ চাউলত মানে আঢ়ৈ গিলাচ চাউলৰ জোখত যিটো দিছিলোঁ সেইটোৱে 3 গিলাচ মানে পানী দিম। আৰু তাৰপিছত এয়া খোলাৰ পাছত মই অলপ জৰজৰীয়া ধুনীয়া হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যেতিয়া পোলাও এনেকৈ বনাই খোৱা নাই খাই চাব দেই।